Hello everyone, welcome to my 5-minute vlog. So আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ লোকেল মুৰ্গীৰ মাংস আৰু বইলাৰ মাংসৰ ৰেচিপি নহয় মানে বনালো গতিকে আপোনালোককো ভাবিলোঁ দেখুৱাওঁ। এফালে তেলত দি দিলোঁ পিঁয়াজ আৰু এফালে ভালদৰে ভাজিবলৈ ল'লোঁ আৰু আনখন কেৰাহীটো মই দি থৈছিলোঁ অলপমান তেল। তাৰ পাছতে এইখিনি মই ইমান ভালদৰে ৰেডি কৰি থৈছিলোঁ। এই হ'ল লোকেল মুৰ্গীৰ মাংস আৰু আনফালে আছিলে ব্ৰইলাৰ মুৰ্গীৰ মাংস আৰু আলু পিঁয়াজ বিলাহী আদা নহৰু মই কুটিয়ে থৈছিলোঁ। তাৰপিছতে মই পিঁয়াজত দি দিলোঁ অলপমান হালধি আৰু পিচি থোৱা আদা নহৰু পেষ্ট অলপ আৰু জলকীয়া। তাৰ পাছতে মই ব্ৰইলাৰ মাংসখিনিত দিলোঁ অলপমান মেগী মছলা আৰু লোকেল মুৰ্গীৰ মাংসখিনিত দিলোঁ জিৰা ধনিয়া পিচি থোৱা। আৰু আমি যিহেতু ইমান মছলা নাখাওঁ গতিকে আমি ঘৰতে জিৰা ধনিয়া আনি পিচি ডবাত ভৰাই থওঁ। আৰু এইফালে মাংসখিনি ভালদৰে ব্ৰইলাৰ মাংসখিনি ভাজি ল'লোঁ আৰু আনফালে এই লোকেল মুৰ্গীৰ মাংসখিনি দি দিলোঁ। আৰু আমাৰ মানুহজনে মানে ইমান মছলা তেল এইবোৰ নাখায় গতিকে খুব সাধাৰণভাৱে বনাব লগা হয় আৰু খাবলৈও ধুনীয়া হয় আৰু বেছিকৈ তেল মছলা খালে ইমান ভালো নহয়। আৰু সোৱাদ অনুসৰি লগতে দি দিলোঁ মই নিমখ। তাৰপিছত অলপমান দেৰি ঢাকি দিলোঁ। ঢাকন আঁতৰাই দেখিলোঁ মাংসৰ কালাৰটো বহুত ধুনীয়া আহিছিলে। তাৰপিছত আকৌ ঢাকি দিলোঁ। মাংসখিনি লোকেল মুৰ্গীৰ মাংসখিনি সোৱাদেই বেলেগ। আৰু ইফালে দি দিলোঁ মই ব্ৰইলাৰ মাংসখিনিত বিলাহী আৰু আনফালে মই লোকেল মুৰ্গীৰ মাংসখিনিত দি দিলোঁ পানী। এয়া খাবলৈ ৰেডি। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব। বাই বাই।